শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জ্ঞান যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। এই কিতাপত পঢ়িছোঁ অসমবাসী আৰু বিশ্ববাসী ৰাইজৰ কাৰণে পঢ়াইছে। দেশখন শান্তিৰে যাওক। পবিত্ৰ নিজন স্থানে হৈয়া একচৰে আসনে বসিয়া যোগী হোৱা থিৰ তৰ নিচ নহিবাকৈ অতি উচিত নহিব কুশ পৰি ওপৰত মৃগ শ্ৰম থৈব ৰাম শ্ৰমৰ ওপৰে দিয়া ঢাকিব বাসন চিতবিত নিৰোধী একগতা কৰি মন সম কৰিবে যোগী ক্ষীৰ কিবা পিঠি নাহি কাৰ আগ্ৰভাগে ৰহিব দৃষ্টি ৰামে কণী দিশ নাচাইবে এৰিবে ভয় মনৰ পৰা মইনা গুচিব বিষয় কেৱল মিলিলে নেত্ৰ বিষয় যায় মুদিলে কেৱল আখি নিন্দা লাগ পায় ৰাম নেমেলি নুবুদ্ধি কৰি অৰ্ধক মেলন নিন্দা বিষয় এৰি ধ্যান ৰহে মন অধিক নাখাইব নকৰিবা নিৰাহাৰ অতি নিন্দা নকৰে উজাগৰ ৰাম ধ্যানৰ আসনে মুক্তি কৰিবা মনে মন তেজিবে অধিক যত শয়ন ভোজন যোগী কৰিব ধ্যান কৰ্ম যে অখায়ে শ্ৰেষ্ঠ বিষয় যোগী নকৰে আশ্ৰম ৰাম আত্মাক মনক জুৰি কৰিবা সন্ধান বায়ু থাকিলে দীপ্তি শিখা যেন থান ৰাম আত্মাক মনক নিয়া ৰাখিবা নিচলে বায়ু নাথাকিল দীপ্ত শিখা যেন জ্বলে ৰাম জাগ্ৰত সুপ্ত স্বপ্ন তিনি এৰিলে চতুৰ্থ অৱস্থা ভৈলা তাকো বিৰবলে সেই অৱস্থাক পায় মনত আনন্দিত আত্মাৰুময় পৰাম হৈ চিতে ৰাম যিটো সুখ পায়ে যোগী তিনি লোক বাহা বুদ্ধিও লয়বা পাৰে ইন্দ্ৰ কয়াগ্ৰহ আত্মালোভে তুষ্ট হৈবে যি সুখ পায় আতপৰে সংসাৰত আৰু সুখ নাই কৃষ্ণ ৰাম আত্মা সুখেৰ দি মন হৈবে কিতাকিত বহু দুখে যাক আৰু নাপাৰে চলিত সুখ দুখ দুয়োগ নিয়োগ কৰি মন সেহিকে পৰম যোগে জানিবা অৰ্জুন সকলোবোৰ কথা অৰ্জুনক কোৱা চলৰে আমাকে কৈছে অসমবাসী আৰু বিশ্ববাসী ৰাইজ সংকল্প হন্তে যত কাম উপজয়
তাকৈ বেৰি যোগে কৰিও আশ্ৰয় মন ইন্দ্ৰক ৰাখিবে ধৈৰ্য ধৰি উপৰাম হৈবে তাত অল্প অল্প কৰি ৰাম ৰাজগুণে টানি যদি মনক সাঁচলে ধাৰণা সংখে ৰাখিবে যুগ বলে আত্মাক লুপিয়া মন ৰহিবে নিশ্চয় ব্ৰহ্মা স্পৰ্শে পাপ ভস্ম হৈ সকলে কৃষ্ণ কৃষ্ণ ব্যাখ্যা কৰিব